লগতে আজি দৰং জিলাৰ অন্তৰ্গত চিপাজাৰ মঙলদৈত বিভিন্ন দলীয় কাৰ্যসূচী বা ৰাজহুৱা কাৰ্যসূচীৰ অন্তত মই ৰঙিয়াষ্টৰ ঘৰত প্ৰায় নিশা 11 বাজিলে এইমাত্ৰ আহি পাইছোঁ আৰু প্ৰথমে মই ক্ষমা মাগিছোঁ যে মোৰ কমলপুৰ সমষ্টিৰ অগপৰ নেতৃস্থানীয় আমাৰ শ্ৰদ্ধাৰ দলীয় সতীৰ্থসকল আহিছে আৰু যিয়েই নহওক নিশা হ'লেও আমি যিহেতু ৰাজনীতি কৰা মানুহ আমাৰ দিন ৰাতিৰ কোনো হেৰি নাই গতিকে যিয়েই নহওক আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত সদায় থাকিম আমাৰ দিন ৰাত বুলি কথা নাই কিন্তু আমি আহি পাইছোঁ এইমাত্ৰ মই ঘৰ গতিকে এতিয়া আমি দলৰ বিভিন্ন দিশৰ ওপৰত আমি আলোচনা কৰিম ডেফিনেটলি আমি যিহেতু ৰঙিয়া সমষ্টিত আমাৰ মিত্ৰদল ভাৰতীয় জনতা পাৰ্টিক আমি দুবাৰকৈ এৰি দি পূৰ্বতে ৰঙিয়া সমষ্টিটো অগপৰ প্ৰয়াত জননেতা থানেশ্বৰ বড়োচাৰৰ দখলত আছিলে তেখেতে জন উন্নয়নমূলক যথেষ্ট কাম কৰিছিলে আৰু তাৰ পৰৱৰ্তী পিছৰ সময়ছোৱাত আমি মিত্ৰতাৰ খাতিৰত ভাৰতীয় জনতা পাৰ্টিক এৰি দিছিলোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীক জয়লাভৰ ক্ষেত্ৰত আমি অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতা কৰ্মীয়ে দেহে গেহে লাগি আমি কাম কৰিছিলোঁ গতিকে আমাৰ এইবাৰ মিত্ৰদলৰ অনুৰোধ যাতে এইবাৰ আমাক অহা ২৬ চনত যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত মিত্ৰতাৰ খাতিৰত আমাক অসম গণ পৰিষদ দলক চিটটো এৰি দি আমাৰ বিধায়ক হোৱাটোত যাতে ভাৰতীয় জনতা পাৰ্টি সহায় কৰে এইখিনি আমি কামনা কৰিছোঁ বা আমি ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত আমি অনুৰোধ জনাইছোঁ ৰঙিয়া সমষ্টিৰ চিন্তা চৰ্চা ৰঙিয়া সমষ্টিৰ মানুহে কৰক গতিকে মানে বেলেগে যাতে আমাৰ চিন্তা নকৰিলেও হ'ব গতিকে আমি ৰঙিয়াবাসীৰ সুখ দুখৰ লগত সদায় আছোঁ আৰু অনাগত দিনত সদায় থাকিম ডেফিনেটলি বাই ইলেকশ্যনত মিত্ৰজোঁট অগপ বিজেপিৰ যি প্ৰাৰ্থীসকল জয় 100% নিশ্চিত অগপ বিজেপি যি মিত্ৰদলৰ প্ৰাৰ্থী গতিকে প্ৰাৰ্থী আটাইকেইজন জয়লাভ কৰিব আৰু কংগ্ৰেছ ধাৰাবাহিক হ'ব কংগ্ৰেছ মানে ডুবন্ত নহয় ইতিমধ্যে কংগ্ৰেছ ডুবিছে গতিকে তেওঁলোকে আচলতে অলিক সপোন বা অলিক কল্পনা কৰি আছে গতিকে এই যি হৈ গ'ল বাই ইলেকশ্যন এই বাই ইলেকশ্যনৰ আটাইকেইখন চিটে আমাৰ অগপ আৰু বিজেপি দলৰ মিত্ৰজোঁটে জয়লাভ কৰিব নাই আচলতে চামগুৰিত আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন গতিকে তেখেতে জয়লাভ কৰাটো 100% নিশ্চিত হৈ পৰিছে আৰু যি ৰকিবুল তনয় আচলতে এই ৰকিবুল তনয়ৰ প্ৰতি ৰাইজ অতিষ্ঠ হৈছে আৰু এই ক্ষেত্ৰত ৰকিবুল হুছেইনে যি পূৰ্বৰ পৰা সেই সমষ্টিত স্বেচ্ছাচাৰিতা সেই স্বেচ্ছাচাৰিতা এবাৰ চামগুৰি সমষ্টিবাসীয়ে অৱসান ঘটাব আৰু মিত্ৰদলৰ প্ৰাৰ্থী জয়লাভ কৰিব জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ